এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতা উলাই দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ একাউণ্টত 3000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰা কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে আণ্ডাৰ PM কিষাণ মানধন স্কিম বেনিফিচিয়াৰিজ আৰ গিভেন raise 3000 per month as pension after 60 years of age. This is a voluntary and part basis pension scheme which farmer have to deposit 55 to 200 rupees per month. তো ইয়াতে কিন্তু স্পষ্টভাৱে আপোনালোকে লিখা চাব পাৰিছে বেনিফিচিয়াৰিজ আৰ গিভেন raise 3000 per month. তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে কৃষকসকলক 3000কৈ টকা প্ৰদান কৰিব। তো কোনবোৰ কৃষকসকলে লাভ কৰিব, কেনেকৈ পাব, সবিশেষ আপোনালোকক এতিয়া ভিডিঅ'টোৰ মাজত জনাই আছোঁ। তো অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত আপোনালোকে চাব পাৰিছে PM কিষাণ সন্মান নিধিৰ ফালৰ পৰা এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মাসিক পেঞ্চন সুৰক্ষিত ভৱিষ্যত PM কিষাণ মানধন যোজনা। তো অসমৰ লাখ লাখ কৃষকসকলে PM কিষাণ মানধন যোজনাৰ অধীনত প্ৰতি মাহতে 3000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো কেনেকৈ লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে পেঞ্চন योजना में शामिल होने वाले किसान 60 वर्ष की आयु पूरी करने के बाद मासिक पेंशन प्राप्त करने के प्राप्त हो जाता है। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে যিসকল কৃষকৰ 60 বছৰ বয়স সম্পূৰ্ণ হ'ব সেইসকল কৃষকে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 3000কৈ টকা লাভ কৰিব। ইয়াৰ পিছত কোৱা হৈছে योगदाনৰ ভিতৰত কোৱা হৈছে किसानों को योगदान में शामिल होने के लिए मासिक प्रीमियम का भुगतान करना होता है। তো আপোনালোকে যদি PM কিষাণ মানধন যোজনাৰ অধীনত 3000কৈ টকা লাভ কৰিব বিচাৰে তেন্তে আপোনাৰ বয়স অনুপাতে প্ৰতি মাহতে এইখন আঁচনিত 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা জমা থ'ব লাগিব। তাৰপিছত কোৱা হৈছে ৰাশি लाभार्थी किसानों को मासिक 3000 की वित्तीय सहायता प्राप्त की जाती है। तो PM किषाण मानधन योजनार যিসকল কৃষকে আবেদন কৰিব প্ৰতি মাহতেই ভাৰত চৰকাৰে 3000কৈ টকা বেংক একাউণ্টত সোমাই দিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অসম চৰকাৰে যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেতিয়া আপোনালোকক অৰুণোদয় আঁচনিত আবেদন সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অসম চৰকাৰৰ ঘোষণা অনুযায়ী প্ৰতিখন ৰেচন কাৰ্ডৰ জৰিয়তে এখনকৈ মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে ৰেচন কাৰ্ডৰ উপৰিও আৰু কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ কাৰণে কেইখনমান চৰ্ত প্ৰকাশ কৰিছে। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে বৈধ আধাৰ সংযুক্ত ৰেচন কাৰ্ডধাৰী হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা যাৰ বয়স 18 বছৰতকৈ ওপৰত হৈছে সেইগৰাকী মহিলাই কৰিব পাৰিব আবেদন। তাৰপিছত 4 নম্বৰত কোৱা হৈছে বিধৱা অবিবাহিত মহিলা যাৰ বয়স
45 বছৰতকৈ অধিক বিবাহ বিচ্ছেদিত মহিলা অকলশৰীয়া মহিলা আৰু তৃতীয় লিংগৰ ব্যক্তিসকলেও কৰিব পাৰিব আবেদন তাৰ পিছত 5 নম্বৰত কৈছে লিংগ নিৰ্বিশেষে দিবাংগজন ব্যক্তি 6 নম্বৰত কৈছে বৃদ্ধ আৰু দুৰ্বল মহিলা 7 নম্বৰত কৈছে উপাৰ্জনকাৰী অংগক্ষত বা বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা যাৰ বয়স 60 বছৰৰ ওপৰত ইয়াৰ পিছত চৰকাৰে কেইখনমান বেমাৰৰ কথা উল্লেখ কৰিছে এইবোৰ বেমাৰ যিসকল মহিলাৰ হৈছে সেই সকল মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন বেমাৰ কেইবিধৰ নাম এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব তো বেমাৰ কেইবিধৰ কথা ইয়াতে কোৱা হৈছে HIV থ্যালেচেমিয়া হেমোফিলিয়া সেৰিবেল পালসি কুষ্ঠৰোগ অটিজম স্পেকট্ৰাম আদি দৰে বেমাৰত যিসকল মহিলাই ভুগি আছে সেই সকল মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন তো ইয়াৰ পৰিও আৰু কোৱা হৈছে আশ্ৰয়হীন নিঃস্ব বা ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা যিসকল মহিলাৰ আশ্ৰয়হীন যিসকল মহিলা নিঃস্ব আৰু ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে সেই সকল মহিলাও কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন তো একেবাৰে শেষত কোৱা হৈছে অন্যদয় অন্ন যোজনাৰ মহিলা হিতাধিকাৰীসকলেও অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে ফৰ্ম কোড পাব কোড গৈ জমা দিব লাগিব আৰু কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰাৰ সময়ত যদি সবিশেষ জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম কোড পাব আৰু কোড গৈ জমা দিব লাগিব আৰু কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম তো এতিয়া আপোনালোকক প্ৰদান কৰিম আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি পৰিছে এনেকৈ এখন আপডেট তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে নতুনকৈ যদি মোৰ চেনেলত ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ইয়াতে কোৱা হৈছে চিফ মিনিষ্টাৰ অফ আসাম বুষ্ট টু ওমেন ফোৰ্স দ্য বিগেষ্ট ইভাৰ ইনিচিয়েটিভ ফৰ ওমেন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান টু বেনিফিট 39.67 লাখ SHG মেম্বাৰ এক্ৰছ আসাম তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অসমত 39 লাখ আত্মসহায়ক গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত প্ৰদান কৰিব 10,000 টকা তো ইয়াৰ বাবে অসম চৰকাৰে প্ৰকাশ কৰিছে লিষ্ট তো অসমৰ কোন কেইখন জিলাত কিমানজনী আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা লাভ কৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছো তো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব প্ৰথমে কোৱা হৈছে তিনিচুকীয়াত 1,18,500 ডিব্ৰুগড়ত 1,40,000 যোৰহাটত 1,20,000 চৰাইদেউত 66,358 গৰাকী শিৱসাগৰত 89,000 মাজুলীত 33,426 গৰাকী লখিমপুৰত 1,63,585 ধেমাজিত 1,11,722 কাছাৰত 1,45,000 তাৰ পিছত কোৱা হৈছে হাইলাকান্দি 66,011 গৰাকী কৰিমগঞ্জত 96,771 গৰাকী তাৰ পিছত কোৱা হৈছে শোণিতপুৰত 1,54,000 দৰঙত 1,42,577 গৰাকী নগাঁৱত 2,46,000 কাৰ্বি আংলঙত 86,126 গৰাকী ৱেষ্ট কাৰ্বি আংলঙত 41,240 ডিমা হাছাওত 20,983 গৰাকী তাৰ পিছত বাকি কেইখন জিলাৰ কথাও জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তাৰ পিছত কোৱা হৈছে গোলাঘাটত 1,57,435 বিশ্বনাথত 1,19,000 হোজাইত 98,521 গৰাকী কামৰূপত 2,32,077 গৰাকী কামৰূপ মেট্ৰত 33,042 গৰাকী তাৰ পিছত কোৱা হৈছে নলবাৰীত 1,16,843 গৰাকী মৰিগাঁৱত 1,10,033 গৰাকী গোৱালপাৰাত 1,38,560 গৰাকী তাৰ পিছত কোৱা হৈছে বজালিত 47,368 গৰাকী ধুবুৰীত 2,15,566 গৰাকী তাৰ পিছত কোৱা হৈছে বঙাইগাঁৱত 1,08,500 গৰাকী সাউথ সালমাৰাত 67,353 গৰাকী
তাৰ পিছত কোৱা হৈছে চিৰাঙত 63,737 গৰাকী তাৰ পিছত কোৱা হৈছে কোকৰাঝাৰত 1,27,556 গৰাকী ওদালগুৰিত 1,37,806 গৰাকী বাক্সাত 1,63,339 গৰাকী অসম চৰকাৰে অসমত টোটেল 39,42,663 গৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব 10,000কৈ টকা। তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।